নমস্কাৰ দেৰগাঁও ডায়েৰী সমুদৰ্শকে স্বাগতম জনাইছোঁ আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও নাথগাঁৱৰ এজন শিক্ষিত যুৱক ৰিপুঞ্জয় নাথে ডক্টৰেট ডিগ্ৰী লাভ কৰি দেৰগাঁৱৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আছে আমি পোনে পোনে তেওঁৰ গৃহৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিলোঁ এইগৰাকী ৰিপুঞ্জয় নাথৰ মাতৃ লগতে ৰিপুঞ্জয় নাথ আছে তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে পোনে পোনে আমাৰ চেনেলৰ ফালৰ পৰা তোমাক বহুত বহুত শুভেচ্ছা জনালোঁ আপোনাক ধন্যবাদ হয় আপুনি কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে মই নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি নেহু শ্বিলঙৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছোঁ কোনটো বিষয়ত লাভ কৰিছে হিষ্ট্ৰী বিষয়ত লাভ কৰিছোঁ ইতিহাস মই আপোনাৰ মুছলিম সমাজৰ অসমৰ যিখন মুছলিম সমাজ আছে তেওঁলোকৰ ওপৰত কৰিছিলোঁ আহোমৰ সময়ৰ সেই বিষয়ত মই ৰিচাৰ্চ কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছোঁ আপোনাৰ এই যাত্ৰাটো দেৰগাঁৱৰ পৰা গৈ পেলাই ইমান এটা দীঘলীয়া এটা যাত্ৰা এই যাত্ৰাটোৰ বিষয়ে অলপ কওকচোন আপুনি স্কুলিং ক'ত কৰিছিলে মাষ্টাৰ্ছ ক'ত কৰিছিলে অকণমান যাত্ৰাটো কওকচোন স্কুলিং মই আপোনাৰ ডন বস্কোতে কৰিছিলোঁ ডন বস্কো স্কুল দেৰগাঁও তাৰপিছত আপোনাৰ DKD কলেজত +2 লৈকে পঢ়িলোঁ HS2 আৰ্টছতে পঢ়া তাৰপিছত আপোনাৰ যোৰহাট কলেজত BA পঢ়িছিলোঁ হিষ্ট্ৰী অনাৰ্ছ লৈ পেলাই মাষ্টাৰ্ছ মই আপোনাৰ তাৰপিছত আপোনাৰ মই দিল্লী গৈছিলোঁ জাৰ্মান লেংগুৱেজ শিকিবৰ কাৰণে তাৰপৰা এবছৰমান প্ৰায় 6 মাহমান জাৰ্মান লেংগুৱেজ শিকি পেলাই মই ভাবিলোঁ যে মই যদি জাৰ্মান লেংগুৱেজ শিকোঁ তেতিয়া মই MNC মাল্টিনেশ্যনেল কোম্পানী তেনেকুৱাতে মই বাহিৰতে থাকিব পাৰিম পইচাটো ইনকম হ'ব কিন্তু মই মোৰ সমাজখনৰ কাৰণে একো কৰিব নোৱাৰিম গতিকে মই ভাবিলোঁ যে মই মাষ্টাৰ ডিগ্ৰীটো কৰিম আৰু মই তেনেকৈ এপ্লাই কৰিছিলোঁ JNU বহুতে কিন্তু মই নালন্দা বিশ্ববিদ্যালয়ত পালোঁ আৰু যিহেতু আমিও জানো যে এখন বহুত পুৰণা ঐতিহাস থকা এখন বিশ্ববিদ্যালয় ভাৰতৰ ভিতৰত প্ৰথম বুলিয়ে কয় সকলোৱে গতিকে মই তালৈ গ'লোঁ তাৰ পৰা মই মাষ্টাৰ ডিগ্ৰী হিষ্টৰিকেল ষ্টাডিছত কৰিলোঁ কৰি তাৰ পিছতে মই আকৌ 6 মাহমান ৰৈ পেলাই নিজৰ কেৰিয়াৰটো কেনেকৈ আগবঢ়াম সেইটো কথা ভাবি পেলাই মই তেতিয়া দিল্লীত আছিলোঁ মই সেইখিনি কথা ভাবি পেলাই মই ভাবিলোঁ যে মই কি ৰিচাৰ্চ প্ৰব্লেমটো উলিয়ালোঁ তাৰপিছত মই ভাবিলোঁ যে আমাৰ অসমৰ মুছলমান সমাজখনৰ ওপৰত যিখিনি থলুৱা মুছলমান হয় বা আমি কওঁ থলুৱা মুছলমান বুলি আমি টাৰ্ম দিওঁ সেই সমাজখনৰ ওপৰত আমাৰ কোনো ধৰণৰ তেনেকুৱা কম্প্ৰিহেনচিভ ৰিচাৰ্চ হোৱা নাই ধৰক ৰিচাৰ্চ হৈছে ফ'কল'ৰ ডিপাৰ্টমেণ্ট তেনেকুৱা হৈছে কিন্তু ঐতিহাসিক ৰিচাৰ্চ কোনো ধৰণৰ হোৱা নাই তেনেকৈ আৰু অকল ব্ৰহ্মপুত্ৰ ভেলী বুলি মুছলমানখিনি ল'লে নহ'ব ব্ৰহ্মপুত্ৰ বাৰাক আমি উভয়ে চাব লাগিব আৰু ধৰক আপাৰ আছাম লোৱাৰ আছাম সেইবোৰ আমি ইষ্টাৰ্ণ ৱেষ্টাৰ্ণ হিচাপে মই ইউজ কৰিছোঁ কাৰণ আপাৰ লোৱাৰটো আমাৰ ব্ৰিটিছে দিয়া টাৰ্ম হয় গতিকে ইষ্টাৰ্ণ আছাম ৱেষ্টাৰ্ণ আছাম আমি তেনেকৈ ভাগ কৰি লৈ পেলাই মই ধৰক গোটেই মুছলমান সমাজকেইখন কেনেকুৱা আছিলে আমাৰ অসমৰ মুছলমান সমাজখন সেইখনৰ ওপৰত মই ৰিচাৰ্চ কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছোঁ যিহেতু গৱেষণাৰ কাৰণে এই বিষয়টো আপুনি কিয় বাছি ল'লে গৱেষণাৰ কাৰণে এইটো বিষয় মই বাছি ল'লোঁ কাৰণ ৰিচাৰ্চৰ মেইন কথা হৈছে আমি কিছুমান গেপ উলিয়াব লাগিব গতিকে আমি অসমৰ সমাজখনৰ বিষয়ে চাওঁ মই মানে ধৰক 1947 পাৰ্টিশ্যন আৰ্কাইভ বুলি এটা ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ কাৰণে আপোনাৰ অৰেল হিষ্ট্ৰী ইণ্টাৰ্ণশ্বিপ এটা কৰিছিলোঁ তাতে আপোনাৰ মই বহুত অসমৰ বিভিন্ন গাঁৱে গ'লোঁ যিখিনি মানুহ পাৰ্টিশ্যনৰ টাইমত ধৰক ইম্পেক্ট পৰিছিলে সেইখিনিৰ বিষয়ে ৰিচাৰ্চ কৰিলোঁ তেতিয়া মই গম পালোঁ যে আমাৰ মুছলমান সমাজখনৰ বিষয়ে ধৰক মানুহে ৰিচাৰ্চ কৰা হোৱা নাই গতিকে মই সেইকাৰণে ভাবিলোঁ যে মই এই বিষয়টো লৈ উঠোঁ আৰু ধৰক এতিয়াৰ হিন্দু মুছলমানৰ সম্পৰ্ক যিটো আছিলে আৰু এতিয়া আমি বৰ্তমান প্ৰেক্ষাপট দেখি আহিছোঁ যে কেনেকুৱা এটা আমাৰ সম্পৰ্ক হৈ পৰিছে ধৰক পিছতে বহুত অহা মুছলমানক লৈ পেলাই ইছলামীকৰণ এটা হৈ আছে আৰু ধৰক এইটো এটা বহুত বিতৰ্কিত বিষয় গতিকে মই ভাবিলোঁ যে মই পুৰণা বস্তুখিনি উলিয়াওঁ আৰু আগন্তুক দিনত মই ধৰক আৰু এই বিষয়টোৰ বিষয়ে ৰিচাৰ্চ কৰি পেলাই মই মানুহৰ মাজত সেই মোৰ অৱদানটো দিব বিচাৰিছোঁ ৰিচাৰ্চ মুছলমান সমাজৰ মাজতো বহুত সমস্যা আছে লগতে যিটো পূৰ্ববংগীয় মুছলমান বা ইয়াৰ থলুৱা মুছলমান ইয়াৰ মাজত আপুনি কি বিচাৰি পালে মই এইটোৱে বিচাৰি পালোঁ যে পিছত এই গোটেই প্ৰব্লেমটো আমাৰ এতিয়া যিটো সমস্যা আছে সেই সমস্যাটো গোটেইটো ব্ৰিটিছৰ সময়ৰ পৰা সৃষ্টি হোৱা এটা সমস্যা তাৰ আগতে আমাৰ যিখিনি অসমীয়া মুছলমান আছিলে মুছলমান বুলি ক'বলৈ গ'লে বৰ বিশেষ মানুহ অহা নাছিলে বেছিভাগ আমাৰে মানুহখিনি কনভাৰ্ট হৈছিলে গতিকে সেই বস্তুটো মই বিচাৰি পালোঁ আৰু আগন্তুক দিনত মই লাগি আছোঁ মোৰ কিতাপখনৰ ওপৰত হয়তো এই বছৰৰ শেষলৈকে মই এই কিতাপখন উলিয়াম তাতে মই সকলোখিনি প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হ'ম বুলি ভাবোঁ মানুহ হয় আমি জানো যে মোগলৰ লগত ইমানখিনি মানুহ অহা নাছিলে কিন্তু আমাৰ ইয়াত থলুৱা যিখিনি মানুহ ধৰ্মান্তৰিতকৰণ কৰা হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব কিমানখিনি মানুহ ধৰ্মান্তৰিত হৈছে তেনেকুৱা কিবা ডাটা আছে নেকি আপোনাৰ ডাটা আছে
ডাটাটো আপোনাৰ প্ৰায় চেঞ্চাছৰ মতেও আছে আৰু আপোনাৰ চাহাবুদ্দিন তালিচৰো যদি আমি চাওঁ ধৰক মীৰ জুমলাৰ লগত যে আহিছিলে তাৰিখী আছাম সেই সকলোতো ডাটা আছে ফাটিয়া ইব্ৰিয়া বুলিও কোৱা হয় তাতো ডাটা আছে আৰু ধৰক কানাই বৰশী লিপিটো আছে যে 1205ত বক্তিয়াৰ খিলজী আহিছিলে গতিকে আমি যদি চাওঁ তেওঁলোকৰ আক্ৰমণকাৰীসকলে আৰু বহুতো চুফি হিচাপেও আহিছিলে ধৰক তেওঁলোক আহি ইয়াত বসবাস কৰি বহুতে থাকিম বুলি থাকি গ'ল বহুতে মানে সেইটোত চইচ কৰি ল'লে যে আমি ইয়াতে থাকিম বুলি অসমত তেনেকৈ থাকি পেলাই তেওঁলোকে লোকেল মানুহ বিয়া পাতিলে লোকেল ছোৱালী বিয়া পাতিলে কাৰণ যিহেতু আক্ৰমণ কৰিবলৈ আহিলে কোনেও লগত ধৰক ফেমিলি লৈ নাহে পৰিয়াল লৈ নাহে গতিকে তেনেকৈ ইয়াৰে মানুহৰ মাজত আৰু অসমৰ পৰিৱেশটো তেতিয়া এটা এনেকুৱা আছিলে যে সমন্বয়ৰ এটা পৰিৱেশ আছিলে আৰু আমাৰ আহোম ৰজাসকলেও আমি যদি চাওঁ স্বৰ্গদেউ ৰুদ্ৰসিংহ হওক বা আমাৰ আহোম ৰজাসকলেও সেই বস্তুটোক আপোনাৰ খুব তেওঁলোকে মানে আগস্থান দিছিলে যে তোমালোক আহা আমাৰ দেশৰ বাবে তোমালোকে অৱদান দিয়াহি তোমালোকে আমাৰ দেশখন আগবঢ়াই লৈ যোৱাত সহায় কৰা সেই তেতিয়া পৰিৱেশটো তেনেকুৱা আছিলে গতিকে আজি আমি যিটো চাওঁ কমপ্লিটলি এটা অপজিট বিপৰীত পৰিৱেশ আমি দেখিব পাইছোঁ কিন্তু তেতিয়া ধৰক পপুলেশ্যনো ইমান নাছিলে কম আছিলে গতিকে তেনেকুৱা আছিলে আৰু সেই বাকীখিনি বস্তু আমি চাবলৈ গ'লে সেই তেনেকেই দেখি পাম আৰু সেইখিনি কথা মোৰ কিতাপতে নিশ্চয় কাৰণ গোটেইখিনি ধৰক ইয়াত কৈ দিলেও বেয়া হ'ব মোৰ কিতাপতে সেইখিনি কথা ওলাব হয় যিহেতু এতিয়া হিন্দু মুছলিমৰ এটা বিতৰ্ক বা হৈ আছে কিন্তু আমি চাবলৈ গ'লে কিন্তু আমাৰ আপুনি কৈছে যে যিমান ধৰ্মান্তৰিত হৈছে তেওঁলোকৰ যদি পূৰ্বজখিনি চাবলৈ যাওঁ তেওঁলোক হিন্দুৱে হয় সেইটো আমি তেনেকৈ ধৰক ক'ব পাৰোঁ কথাটো কাৰণ ধৰক যিখিনি মানুহ মুছলমান বুলি আমি ইয়াত কওঁ সেইখিনি মানুহ আমাৰে মানুহ হয় বহুত কনভাৰ্ট হৈছে তেওঁলোকে ধৰক ধৰ্মটো ভাল পালে সেই আদৰ্শখিনি ভাল পালে সেইটো কাৰণে সেই ধৰ্মটো তেওঁলোকে নিজে স্বইচ্ছামতে বহুতে লৈছে আৰু ধৰক ফ'ৰ্চফুল কনভাৰ্চনো নথকা নহয় ফ'ৰ্চফুলিও কৰিছে কিন্তু ফ'ৰ্চফুলটো আমাৰ অসমৰ ক্ষেত্ৰত প্ৰায় কমকৈ দেখা যায় কাৰণ আমাৰ অসমত ধৰক যিটো এটা পৰিৱেশ আছিলে বহুত এটা সমন্বয়ময় এটা পৰিৱেশ আছিলে ইয়াত ধৰক চুফি অজান ফকীৰৰ কথা যদি আমি চাওঁ তেওঁ শংকৰদেৱৰ আদৰ্শ লৈ পেলাই ধৰক গীত মাত কৰি তেওঁ বস্তুখিনি জিকিৰ জাৰি ৰচি পেলাই তেনেকৈ আগবাঢ়িছিলে গতিকে আমাৰ অসমৰ ক্ষেত্ৰত আমি যদি এতিয়া ৱেষ্ট বেংগলৰ ক্ষেত্ৰত চাওঁ বা বাকী নৰ্থ ইণ্ডিয়াৰ ক্ষেত্ৰত চাওঁ তাত আমি ফ'ৰ্চফুল কনভাৰ্চনটো আমি বেছি দেখিম কিন্তু আমাৰ ইয়াত যদি চাওঁ আমাৰ ইয়াত সেই বস্তুটো নাছিলে আমাৰ ইয়াত মানে পিকচাৰটো টোটেলি এটা বেলেগ পিকচাৰ আছিলে তেওঁলোকে আচলতে অধীনলৈ নিব পৰা নাছিলে অসমৰ সেইকাৰণে প্ৰেক্ষাপটত ভাৰতৰ প্ৰেক্ষাপটতকৈ কিছু পৃথক সেইটো আপুনি ক'ব বিচাৰিছে হয় সেইটো এটা কথা আৰু কিছুমান কথাও আহি পৰে ধৰক কাৰণ আমাৰ ইয়াত ধৰক ৰুলিং ৰেজিম যিটো আছিলে আহোমসকল আছিলে আহোমসকলৰ থিংকিংটোৱে এটা বেলেগ থিংকিং আছিলে তেওঁলোকে ধৰক কেনেকৈ আমি লোকৰটো লৈ পেলাই কেনেকৈ ইনক্লুজনটো তাহাঁতি বেছিকৈ গুৰুত্ব দিছিলে কেনেকৈ ইনক্লুড কৰি পেলাই আমি আগবাঢ়ি যাব পাৰোঁ দেশখনৰ ধৰ্ম জাতি সেই সকলো কথা বাদ দি পেলাই কেনেকৈ যাতে দেশখন আগবঢ়াব পাৰোঁ সেইটো চিন্তা কৰিছিলে গতিকে সেই আমি যদি বাকীখিনি আমি চাওঁ বাকী ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেওঁলোকে যুদ্ধতে মগ্ন হৈ আছিলে আমাৰ ইয়াত যদিও যুদ্ধ হৈছিলে আমাৰ ইয়াত অসমীয়া পিনৰ পৰা মুছলমানসকলেও সেনা হৈ পেলাই যুদ্ধ কৰিছিলে আমি লাচিত বৰফুকনৰ লগত ধৰক বাঘ হাজৰিকা আছিলে সৈয়দ ইছমাইল ছিদ্দিকী আছিলে তেওঁৰ নাম ৰূপাইগৰীয়া বুলি এজন আপোনাৰ অসমৰে ধৰক মই আপোনাক এটা কথাৰ মাজতে সুধিব বিচাৰিছোঁ যে বাঘ হাজৰিকা চৰিত্ৰটো বহুতে কাল্পনিক বুলি ক'ব বিচাৰে এই ক্ষেত্ৰত আপুনি যিহেতু গৱেষণাৰ এজন ছাত্ৰ হিচাপে বাঘ হাজৰিকা চৰিত্ৰটোক আপুনি কেনেকৈ উত্থাপন কৰিব বাঘ হাজৰিকাৰ যদি আমি চৰিত্ৰটো চাওঁ বহুতে কোৱা মতে আমি যদি ফ'কল'ৰবোৰ চাওঁ কাল্পনিক নিচিনাই লাগে কিন্তু আমি যদি ফিল্ডত গৈ চাওঁ এতিয়া মই যিটো ফিল্ডত চাইছোঁ তেতিয়া ফিল্ডত গ'লে মানুহবিলাকে আপোনাক কেতিয়াও কাল্পনিক বুলি নকয় কিন্তু আমি অকল ফিল্ডত মানুহৰ মুখত শুনিলেই নহ'ব কাৰণ যিহেতু মই গৱেষণা কৰিছোঁ গতিকে আমি শুনা কথা এটা আমি তেনেকৈ বিশ্বাস নকৰোঁ কিন্তু আমি যদি ইতিহাস মেলি চাওঁ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ যিখন ইতিহাস আছে সূৰ্য কুমাৰ ভূঞাই লিখা ট্ৰেন্সলেট কৰিছিলে তেওঁ ধৰক কম্পাইল কৰি ট্ৰেন্সলেট কৰিছিলে সেই তাতো বাঘ হাজৰিকাৰ কথা মেনশ্যন আছে গতিকে ইতিহাসত মেনশ্যন থকা কথাটো ডাটাত থকা কথাটো আমি কেতিয়াও নাকচ কৰিব নোৱাৰোঁ আপোনাৰ মতে ইতিহাস সলনি কৰিব পাৰেনে নোৱাৰে ডমিনেট কৰি ইতিহাস হৈছে ইতিহাসবিদসকলে যি লিখে তাকে ইতিহাস বুলি মনা যায় কথাটো সেইটো ইতিহাস আপোনাৰ সলনি হৈও আহিছে সময়ে সময়ে আমি যদি চাওঁ ব্ৰিটিছৰ সময়ত যদি আমি চাওঁ এখন কমপ্লিটলি বেলেগ এটা ৰেজিম আছিলে পিছত যদি আমি চাওঁ ধৰক কমিউনিষ্ট ৰেজিমৰ ইতিহাসটো অলপ বাঢ়ি গৈছে এতিয়া যদি আমি চাওঁ ছাবাল্টাৰ্ণ হিষ্ট্ৰী যিটো সাধাৰণ মানুহৰ ইতিহাস এতিয়া সেইটো হৈছে আগৰ দিনত ইতিহাস মানে অকল ৰজা মহাৰাজাৰ কথা আছিলে কিন্তু এতিয়া ছাবাল্টাৰ্ণ হিষ্টৰিয়ানবিলাক যিসকল ধৰক ৰামচন্দ্ৰ গুহাৰ নিচিনা তেওঁলোকে
লৈছে মানুহৰ মাজৰ ইতিহাসটো। এতিয়া সেইটো কাৰণে ময়ো সেইটোৱে বাছি লৈছোঁ যে মানুহখিনিৰ মাজত, মই ৰজা মহাৰজাৰ কথাটো চবেই জানে কাৰণ বুৰঞ্জীটো লিখা আছে, কিন্তু সাধাৰণ মানুহখিনিৰ মাজত যিটো এটা সমন্বয় আছিলে বা যিটো পৰিৱেশ আছিলে, ধৰক কাৰণ ইপিনে যুদ্ধ হৈ আছিলে মোগলৰ লগত, কিন্তু যুদ্ধ হৈ থাকিলেও এইপিনে এটা বেলেগ এটা পিকচাৰ আহি আছিলে, চুফীসকলে আহি এটা বেলেগ এটা আপোনাৰ ধৰক মানুহৰ মাজত মিলা প্ৰীতি গঢ়ি ৰাখিছিলে। গতিকে মই সেইখিনি চাইছোঁ আৰু ইতিহাসটো সেইটোৱে। আপোনাৰ ইতিহাসটো হৈছে এটা চাইণ্টিফিকেলি ৱেত আমি যদি যাওঁ সেইটোৱে আমি প্ৰপাৰ ইতিহাস বুলি ক'ব পাৰোঁ। এটা চাইণ্টিফিক এটা ৰিচাৰ্চ হয় এইটো ইতিহাসটো কোনো ধৰক হাৱাত লিখি দিয়া কাহিনী নহয়, সাধু নহয়। আৰু এতিয়াও ইতিহাসবিদসকলে সেইখিনিয়ে মানে যিখিনি ধৰক ছাবষ্টেঞ্চিয়েল এভিডেঞ্চ আছে। এতিয়া যেনেকৈ বাঘ হাজৰিকাৰ কাহিনীটোৱে য'ৰে ত'ৰে পৰা সোধা সাধুৱে প্ৰমাণ কৰিব নোৱাৰে যে বাঘ হাজৰিকা সত্য হয় বুলি, কিন্তু স্বৰ্গদেউৰ ৰাজেশ্বৰ সিংহৰ ইতিহাসখনত যেতিয়া লিখা আছে, গতিকে সেইটো চাইণ্টিফিকেলি ৱেত যদি আমি চাওঁ তেওঁতো আছিলে। যিহেতু আৰু এটা কথা আছে যে আকবৰ, বাবৰ, জাহাংগীৰ এই চৰিত্ৰবোৰ আমাক যেনেকৈ পাঠ্যক্ৰমত পঢ়োৱা হৈছিলে, কিন্তু আমাৰ যিবোৰ ৰজা মহাৰজাৰ চৰিত্ৰ সেইখিনিক ইমান ফ'কাছ বা ইমান গুৰুত্ব দিয়া নাছিলে। এই ক্ষেত্ৰত কি ক'ব আচলতে? একচুৱেলি কথাটো হৈছে সেই সময়ত আপোনাৰ কলনিয়েল টাইমছত লিখা ইতিহাস হয় এইবোৰ, সেইটো সময়ত আপোনাৰ যেনেকৈ লিখিছিলে সেইটোৱে ৰজাকেন্দ্ৰিক ইতিহাস আছিলে তেতিয়া। সেইটো কাৰণে ধৰক আকবৰ, বাবৰ সেইখিনি ৰজাক গুৰুত্বটো বেছিকৈ দিছিলে, কিন্তু ধৰক মানুহক ইমান গুৰুত্বটো নাই দিয়া বা আমাৰ পিনৰ পৰা নাই চোৱা। এতিয়া ধৰক আমাৰ যেনেকৈ লাচিত বৰফুকনৰ কেৰেক্টাৰটো আমাৰ সৰ্বভাৰতীয় কেৰেক্টাৰ হিচাপে ওলাই পৰিছে। কিয় ওলাইছে? কাৰণ এতিয়া নতুন ইতিহাসবিদবোৰ ধৰক উল্টা ছাইডটো চাবলৈ ট্ৰাই কৰিছে, দি আদাৰ ছাইড। আমি অকল এটা ছাইড চালেই নহ'ব, আমি দি আদাৰ ছাইডটোও চাব লাগিব। আচলতে লাচিত বৰফুকনৰ চৰিত্ৰটো যিমান প্ৰচাৰ হ'ব লাগিছিলে আমি সৰুকালত সিমান প্ৰচাৰ নাপালোঁ। আচলতে এই চৰিত্ৰটো অকল অসমৰ ক্ষেত্ৰতে নহয়, ভাৰতৰ এজন বীৰ হিচাপে যিটো মই কথা কৈছোঁ আকবৰ, বাবৰৰ ক্ষেত্ৰত যিটো ফ'কাছ হৈছিলে সেইটো হোৱা নাছিলে। কিন্তু হয়, আমি যদি চাওঁ এতিয়া মহাৰাষ্ট্ৰৰ ধৰক শিৱাজীৰ কেৰেক্টাৰটো লাচিত বৰফুকনতকৈ বহুত প্ৰচাৰ হৈছে। কিয়? কাৰণ তেওঁলোক হৈছে মেইনলেণ্ড ইণ্ডিয়াৰ গুৰুত্বটো বেছি কাৰণে, নৰ্থ ইষ্টৰ গুৰুত্বটো কম আছিলে কাৰণে ইগন'ৰটো সেইটো 100% হৈছিলোঁ আৰু হৈ আহিছোঁ। কিন্তু এতিয়া ধৰক অকণমান বেছিকৈ আমাক ফ'কাছত আনিছে। এতিয়া হয়তো সেইটো চৰকাৰেও সেইটো পদক্ষেপ লৈছে আৰু কিছুমান ক্ষেত্ৰত ধৰক ইতিহাসবিদবোৰেও সেইটো, এতিয়া আমি যদি চাওঁ আপোনাৰ IIS চিমলা ইণ্ডিয়ান ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ, তাত ধৰক পষ্ট ডক্টৰেট কৰিব পাৰে, বা অশোকা ইউনিভাৰ্চিটি বা কেম্ব্ৰিজ, অক্সফৰ্ড যদি আমি চাওঁ, নৰ্থ ইষ্টাৰ্ণ হিষ্ট্ৰীৰ ইতিহাসটো বেছিকৈ গুৰুত্ব দিছে। এতিয়া কোচসকল, কছাৰীসকল তেওঁলোকৰ ওপৰত বহুত ডাঙৰ ডাঙৰ প্ৰজেক্ট ওলাই আছে। আপোনাৰ নালন্দা ইউনিভাৰ্চিটিতে আমাৰ লগৰ এজনী বিহাৰী ছোৱালীয়ে তেওঁ ৰিচাৰ্চ কৰিছে কছাৰী কিংডমৰ ওপৰত। গতিকে কথাটো সেইটো, আমাৰ মানুহখিনিয়ে অকল মানে এটা ছাইড চাই থাকিলেই নহ'ব, আমি সকলো দিশ কোণ যদি ভালকৈ বিবেচনা কৰি চাওঁ তেতিয়া আমাৰ শুদ্ধ ইতিহাসটো ওলাব, সেইটোৱে মই ভাবোঁ। হয়, আৰু এটা মই আপোনাক কথা সুধিব যাওঁ, ভাৰতৰ এখন ঐতিহাসিক বিশ্ববিদ্যালয় নালন্দা বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে আপুনি অনুভৱ কি কৰে? যিখন আমি কিতাপত পঢ়িব পাওঁ, আমাৰ সপোন থাকে, সেইখনৰ আপুনি এজন ছাত্ৰ। হয়, নালন্দা ইউনিভাৰ্চিটিৰ এজন ছাত্ৰ হিচাপে মই বহুত গৌৰৱবোধ অনুভৱ কৰোঁ, কাৰণ যিয়ে হওক নালন্দাত ছিটটো পোৱাটো এটা বহুত ডাঙৰ কথা। আৰু তেওঁ যিখিনি ফেকাল্টি আছিলে, ধৰক বহুত ইণ্টাৰনেশ্যনেল ফেকাল্টি আছিলে, লাইডেন, কেম্ব্ৰিজ তেনেকুৱাৰ পৰা অহা ফেকাল্টি আছিলে, তেওঁলোকৰ আণ্ডাৰত ট্ৰেইন হ'ব পাই পেলাই মই চাগে এই PhDটো কৰিম বুলি মই আগবাঢ়িলোঁ। গতিকে মই সেই নালন্দা ইউনিভাৰ্চিটিৰ প্ৰতি সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আৰু মোৰ এই জাৰ্ণিটোত সেই ইউনিভাৰ্চিটিৰে বহুত মানে তেওঁলোকে মাষ্টাৰ্ছতে, আমাৰ এতিয়া আমি যদি চাবলৈ যাওঁ আমাৰ ইউনিভাৰ্চিটিবোৰ সেইবোৰ ক্ষেত্ৰত অলপ পিছপৰা বুলি ক'বলৈ বিচাৰিম মই। কিন্তু কাৰণ আমাৰ ইয়াত পাঠ্যপুথিৰ হেৰিটো বেছিকৈ গুৰুত্ব দিয়ে, কিন্তু এতিয়া নিউ এডুকেশ্যন পলিচিত আমি দেখিছোঁ যে অলপ ৰিচাৰ্চটো গুৰুত্ব দিছে। গতিকে কিন্তু নালন্দা বা দিল্লী বিশ্ববিদ্যালয় হওক, JNU হওক, সেই তেতিয়াৰ পৰা আগৰ পৰাই মাষ্টাৰ্ছত সেই ৰিচাৰ্চটো গুৰুত্ব দিয়ে। ইয়াৰ নিচিনা ধৰক আপোনাৰ কিতাপ পঢ়ি আৰু এই কুৱেশ্যন লিখা তেনেকুৱা টাইপৰ নহয়। গতিকে মই সেইটো নালন্দা ইউনিভাৰ্চিটিত পঢ়ি মই সেইটোৱে পালোঁ যে কেনেকৈ ৰিচাৰ্চ কৰিব লাগে, চাইণ্টিফিক ৱেত কেনেকৈ ৰিচাৰ্চ কণ্ডাক্ট কৰি নিব লাগে, কেনেকৈ মানুহ ধৰক একটা ছাইডৰ প্ৰতি বায়াছড হৈ পেলাই নাচায়, সেই বস্তুখিনি মই তাত শিকিবলৈ পালোঁ। আৰু সেইকাৰণে মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম। লগতে আপোনাৰ দেৰগাঁও সমাজৰ প্ৰতি বহুত দায়িত্ব আছে। আপোনাৰ ঘৰখন এখন সামাজিক ঘৰ, যিহেতু আপুনি গৱেষণাৰ ছাত্ৰ হিচাপে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, এতিয়া ভৱিষ্যত পৰিকল্পনা কি আপোনাৰ? ভৱিষ্যত পৰিকল্পনা মোৰ ধৰক চাকৰি এটা পাই পইচা তেনেকৈ কমোৱাতকৈও মই ভাবোঁ যে মোৰ ৰিচাৰ্চটো কেনেকৈ আগবাঢ়ি লৈ গৈ মানুহক কেনেকৈ মই অৱদান দিব পাৰিম। মই এতিয়া বিশেষকৈ
এতিয়া চাকৰি বিচাৰি ফুৰাতকৈও মই নিজৰ কিতাপখন কেনেকৈ উলিয়াব লাগে সেইটো চাইছোঁ আৰু তেনেকৈও বহুত ৰিচাৰ্চ আৰ্টিকল মই আগন্তুক দিনত উলিয়াই লৈ যাম হয় চাকৰি এটা লাগে মানুহক পইচা পাতিটো দৰকাৰ হ'বই কিন্তু তাৰ উপৰিও মই বিচাৰোঁ যে মোৰ সমাজখনৰ প্ৰতি কাৰণ মই তেনেকৈ যদি থাকিব পাৰিলোহেঁতেন সেই মই দিল্লীতে তেতিয়া MNCত কৰিলোঁ হয় কিন্তু মই ধৰক এতিয়া সেই তেনেকৈ মোৰ ৰিচাৰ্চৰ ধৰক এতিয়া মুছলিমখিনি চাইছোঁ কাইলৈ মই নাথ যোগীখিনিও চাম পৰহিলৈ কছাৰী চাম কোচ চাম তেনেকৈ ধৰক আজি এতিয়া ৰিচেণ্টলি নৰ্থ ইষ্ট ইণ্ডিয়া হিষ্ট্ৰী এছ'চিয়েশ্যনৰ যিখন আপোনাৰ কনফাৰেঞ্চ আছিলে তাতে মই তান্ত্ৰিচিজিমৰ ওপৰতো এখন পেপাৰ প্ৰেজেণ্ট কৰিছিলোঁ গতিকে তেনেকৈ মই বিভিন্ন যিখিনি বস্তুৰ ওপৰত ৰিচাৰ্চটো অলপ কমকৈ হৈছে সেই গেপখিনি উলিয়াই পেলাই মই মানুহৰ মাজত সেই ৰিচাৰ্চখিনি মোৰ আগবঢ়াই দিবলৈ মই চেষ্টা কৰিম আচলতে অসমৰ পৌৰাণিক সময়ছোৱাৰ এটা বহুতো আছে যেনেকৈ মায়ং তন্ত্ৰ মন্ত্ৰৰ দেশ তেনেকুৱা বিভিন্ন বিষয় আছে আচলতে সেইসমূহ আপুনি ওলোৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ প্ৰেক্ষাপটতে হওক বিশ্ব দৰবাৰৰ প্ৰেক্ষাপটতে হওক কাম কৰিব নেকি হয় নিশ্চয় মই ধৰক এতিয়া যিমানেই পাৰোঁ এতিয়া ৰিচেণ্টলি মই আপোনাৰ যোৱা বছৰ ছেপ্টেম্বৰত IIM আহমেদাবাদ গৈছিলোঁ তাত তেতিয়া আপোনাৰ লণ্ডন স্কুল অফ ইকনমিক্স নেশ্যনেল ইউনিভাৰ্চিটি অফ ছিংগাপুৰ তেনেকুৱাৰ পৰা বহুত মানুহ আহিছে তেতিয়া মই তেওঁলোকক সেইটো দেখুৱাই দিছোঁ তাত এখন পেপাৰ প্ৰেজেণ্ট কৰিছিলোঁ তাত দেখুৱাইছোঁ যে ইছলামিক কণ্টেক্ট উইথ নৰ্থ ইষ্ট ইণ্ডিয়া প্ৰথম কণ্টেক্টখিনি কেনেকৈ আহিছিলে সেই তেনেকৈ ধৰক বিভিন্ন বিষয় মই মানুহৰ আগত দেখুৱাই নিবলৈ মই চেষ্টা কৰিম আৰু আমাৰ অসমৰ নাম কেনেকৈ উজ্বলাব পাৰোঁ তাৰ বাবে মই চেষ্টা কৰি যাম হয় ধন্যবাদ জনালোঁ তেখেতৰ সুযোগ্য সন্তানৰ সুযোগ্য মাতৃ আছে আপোনাৰ পুত্ৰৰ সাফল্যত আপুনি কি ক'ব এটা বিষয়ত তেওঁ গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে কি ক'ব কি ক'ম আপোনালোক আমাৰ ঘৰত আহি উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সুখী মানে যথেষ্ট সুখী আৰু ভাবোঁ যে সমাজৰ কাৰণে এজন মানুহ হওক অকল গৱেষণা কৰি শিক্ষা লৈয়ে নহয় সমাজতো এজন মানুহ হওক কাইলৈ ডক্টৰেট ডিগ্ৰী বুলিয়ে নহয় কাইলৈ মোৰ ল'ৰাক চিনি পাওক কোনোবাই যে বৰ ভাল ল'ৰা ৰিপুঞ্জয় নাথেই হওক মোৰ ডাঙৰ ল'ৰাই হওক চবেই যাতে গৌৰৱ মই যাতে লোকৰ মুখত সদায় শুনিব পাৰোঁ আমুকৰ ল'ৰাটো খুব ভাল যথেষ্ট আপুনি আৱেগিক হৈছে আপুনিও এগৰাকী সামাজিক মানুহ চ' আপোনাৰ পৰাই সন্তানলৈ সেইটো গৈছে নেকি ৱেবটো সেইখিনি নাজানো ভগৱানৰ কৃপা লাগিব আচলতে কি আৰু মানে বহুত কষ্টও কৰিছোঁ বহুত কষ্ট কৰিছোঁ আৱেগিক হৈছোঁ মই ভাল লাগিছে আজি তাৰ সফলতা দেখি সুখৰ চকুলো মাতৃ হিচাপে বহুত গৌৰৱ অনুভৱ কৰিছোঁ যিদিনাখনে গম পাইছোঁ যে ল'ৰাই ডক্টৰেট ডিগ্ৰী পাইছে ভগৱানক খাটিছোঁ প্ৰভু তাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰা সেইকাৰণে মানে সদায় যাতে এনেকৈ থওক আৰু সমাজতো যাতে নাম কৰি যাওক সদায় আগবাঢ়ি যাওক মানে সেইটোৱে মোৰ কাৰণে আৰু ডাঙৰ আশা সকলোৰে মুখে মুখে যাতে সিহঁতৰ নাম ওলক সেইটোৱে বিশেষ কি কৰিব কি নকৰিব মই নাজানো যেনেকৈ আছোঁ আমিও বৰ একেবাৰে একদম বহুত কিবা কিবি কৰিব পৰা নাই যেনেকৈ আছোঁ তেনেকেই থাকিম কিন্তু মানে এটা এজন সুসন্তান হওক দেশৰ কাৰণে হওক বা মোৰ কাৰণেই হওক সকলো মাতৃৰ কাৰণেই হওক এজন সুসন্তান হওক সুনাগৰিক হওক দেশৰ কাৰণে সুনাগৰিক হওক সুসন্তান হওক এই মোৰ আশা হয় ধন্যবাদ জনালোঁ আচলতে যথেষ্ট আৱেগিক সুখৰ চকুলো আচলতে আমাৰ চেনেলৰ ফালৰ পৰাও ৰিপুঞ্জয় নাথ ডাঙৰীয়া শুভেচ্ছা জনালোঁ তেওঁ যিটো ক্ষেত্ৰত গৱেষণা কৰিছে সেইটো ক্ষেত্ৰতে আগবাঢ়ি যাওক এই যুৱকজনে বিচৰাহেঁতেন বহুতো লোভজনক চাকৰি কৰি টকা ঘটিব পাৰিলেহেঁতেন কিন্তু সেইটোকে নকৰি তেওঁ যিটো সপোন আছে সমাজৰ কাৰণে কাম কৰা মানুহৰ কাৰণে কাম কৰা জাতিটোৰ কাৰণে কাম কৰা যিটো সপোন আছে সেই সপোনটো অনিৰুদ্ধ হওক তেওঁ যাত্ৰা অনিৰুদ্ধ হওক তাকে কামনা কৰি আজি প্ৰতিবেদন শেষ কৰিছোঁ ধন্যবাদ